নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটোৱে হ'ল আমাৰ হলা। এয়া আমাৰ বস্তিৰ পাছফালটো দেখুৱাইছোঁ আপোনালোকক। জাতিবা আছে, বহুত আছে। এই হ'ল আমাৰ বস্তিৰ পাছফালৰ হলাৰ পথাৰ। আপোনালোকক অকণমান দেখুৱাই দিছোঁ। বৰ ধুনীয়া এটা পৰিৱেশ, এতিয়া সেউজীয়া পৰিৱেশ। এই খেতিৰ কাৰণে মাটি চহাই থৈ দিছে। চাওকচোন হলাৰ পথাৰখন কেনেকুৱা লাগিছে আপোনালোকৰ। আজি পূৰা বাগাতপুৰ আহিছোঁ। আজি ক'তো যোৱা নাই, আপোনালোকক দেখুৱাই দিছোঁ বাঁহৰ তলৰ পৰিৱেশ কেনেকুৱা লাগিছে জনাব আপোনালোকে। বৰ ধুনীয়া লাগিছে, বতাহ দি আছে, বাঁহৰ তলৰ পৰিৱেশ বৰ ধুনীয়া এটা পৰিৱেশ। আজি বাঁহ কাটি আছোঁ, ঘৰত অলপ বাঁহৰ কাম কৰি আছোঁ। আপোনালোকক অকণমান দেখুৱাই দিছোঁ। গৰমত বাঁহ কটা গোটেই ধেমালি কথা নহয়, তথাপি আৰু কাটিব লাগিব আৰু হাজিৰা লগোৱা নাই যেতিয়া নিজেই কাটি আছোঁ। এনেকৈ বাঁহ কাটি আছোঁ বস্তিত, জাতি বাঁহ এনেকৈ তাতে পিচ কৰি লৈ যাব লাগিব, নহ'লে অলপ ওলোৱা অসুবিধা। এনেকৈ পিচ কৰি এতিয়া ঘৰত লৈ আহি আছোঁ। বাঁহ আপোনালোককো দেখুৱাইছোঁ, বাঁহৰ কাম অলপ কৰি আছোঁ।